নাই একচুৱেলি বিজেপিৰ বিধায়ক মই খোলাখুলিকে কৈছো কাৰণ কথাখিনিতো আমাৰ আগে বাঢ়ি গ'ল আৰু তেওঁলোকক আমি টিকেটো দিম বুলি ভাবিছো বিজেপিৰ 3জন বিধায়কে আমাৰ লগত এই মুহূৰ্তত যোগাযোগত আছে আৰু তাৰ ভিতৰত মই যাৰ ঘৰত এইটো চাইছিলো যিটো ভিডিঅ'টো কি কয় দিলীপ শইকীয়াৰ ভিডিঅ'টো চাইছিলো খোলাখুলি কথা তেওঁ প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক তেওঁৰ ঘৰতে মই ভিডিঅ'টো চাইছিলো আৰু ভিডিঅ'টো চাই তেওঁ যেহেতু এবাৰ টিকেট নাপায় গতিকে আমাৰ দলত যোগদান কৰিব কি অসুবিধা আছে এইটোতো আৰু মানে তেওঁ যিজন মানুহৰ কথা কৈছো যিজন মানুহৰ ঘৰত মই চাইছিলো তেওঁ ইমান বেছি কৰাপ্তও নহয় তেওঁ সেই মন্ত্ৰীসভাৰ মানে আটাইতকৈ নিমাখিত মন্ত্ৰী এজন আছিলে কিন্তু তেওঁক মানে সৰ্বানন্দ সোণোৱালৰ পক্ষত থকা বুলি ভাবি তেওঁক মানে মাৰ দি দিলে হিমন্ত বিশ্ব শৰ্মাই নিজৰ মানুহক ভৰাই দিলে গতিকে তেওঁলোকে এতিয়া কি কৰিব তেওঁলোকে এতিয়া ডেফিনেটলি তেওঁলোকক টিকেটো নিদিয়ে তেওঁলোকৰ অৱস্থা বেয়া গতিকে তেওঁলোকে আমাৰ দলত যোগদান কৰিব কৈছে মানে মই ক্লিয়াৰলি আপোনালোকক কৈ দিছো যে মই এজন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী তেওঁ লগত এখন ধাবাত গোটেই বস্তুখিনি চালো আৰু চাই লৈ গোটেই কথাখিনি গম পালো এতিয়া আমি দেখিছো যে মই কৈছিলো যে এইটোতো মই শুনিলো তোমালোকৰ কথাখিনি সব শুনিলো তোমালোকে 60টা সমষ্টিত ভোটাৰ তালিকা বদলাব খুজিছা আৰু বিজেপিক ভোট নিদিয়া মানুহৰ নাম কাটিব খুজিছা আৰু নতুনকৈ মানুহ আনি ভৰাব খুজিছা 2 নম্বৰ মানুহ অবৈধ ভোটাৰ ভৰাব খুজিছা আৰু বৈধ ভোটাৰ কাটিব খুজিছা এই কথাটো কোৱাৰ পাছত এতিয়া মই বাৰম্বাৰ চ্যালেঞ্জ কৰি আছিলো যে যদি মই মিছা কথা কৈছো আপোনালোকৰ ভিডিঅ'টো উলিয়াই দিয়ক না ভিডিঅ'টো উলিয়াই দিয়ক আপুনি দলৰ যদি এখন এক্সিকিউটিভ মিটিঙত হিমন্ত বিশ্ব শৰ্মাই দিয়া ভাষণটো যদি লাইভ কৰিব পাৰে তেওঁ তেতিয়াহ'লে কিয় সেই যে যদি 2 নম্বৰী কথা নাই তেতিয়াহ'লে সেই ভিডিঅ' কনফাৰেন্সটো কিয় মুকলি কৰি দিব নোৱাৰে মই সেইকাৰণে ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ'টো মুকলি কৰি দিবলৈ কৈছো আৰু মুকলি কৰি নিদিয়াৰ কাৰণে এতিয়া তেওঁৰ ওপৰত কেছ দিছো আৰু কেছ দিয়ে নহয় এতিয়া আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক কৈছো যে সেই ভিডিঅ'টো জব্দ কৰিব লাগে সেই ভিডিঅ'টো জব্দ কৰাৰ ব্যৱস্থা কৰিব লাগে কিন্তু এতিয়ালৈকে সেই ভিডিঅ'টো জব্দ কৰা নাই সেইকাৰণে আমি কোৰ্টলৈ যাম আৰু মই এটা কথা আপোনালোকক ক্লিয়াৰলি ক'ব খুজিছো যে তেওঁলোকে যে ইমান মানে হিন্দুত্ববাদী কথা কৈ থাকে ইমান তেওঁলোকে ধৰ্ম কৈ থাকে ইমান তেওঁলোকে ভগৱানক বিশ্বাস কৰে তেওঁলোকে একদম সাংঘাতিক ধৰণৰ সনাতন কথা কৈ থাকে মইতো এটা সনাতন ধৰ্মৰ ল'ৰা মইতো এটা হিন্দু ল'ৰা আহকচোন কামাখ্যা মন্দিৰত গৈ আমি কামাখ্যা মাৰ ওচৰত এনেকৈ শপত লৈ আমি কওঁ যে মই সঁচা কথা কৈছো নে তেওঁ সঁচা কথা কৈছে ওলাই যাওক মই সেইকাৰণে মুখ্যমন্ত্ৰীক কৈ আছো যে আপুনি যে ভোটাৰ তালিকা বদলাবলৈ লৈছে এইটো খাটাং আহক যদি নহয় কামাখ্যা মন্দিৰ যাওঁ মই দিলীপ শইকীয়াক কৈছো যে আহক আমি কামাখ্যা মন্দিৰ যাওঁ তোমালোক কিয় যাব নোৱাৰা সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাব খুজিছো সংবাদ মাধ্যমৰ জৰিয়তে আকৌ এবাৰ মই সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাব খুজিছো যে শ্ৰদ্ধেয় ৰাইজ বিজেপিটো একেবাৰে বেয়া পাৰ্টি এইটো এটা গেলা পাৰ্টি এইটো এটা মাফিয়া পাৰ্টি এই পাৰ্টিয়ে আমাৰ ভোটাৰ তালিকাখনকে নাইকিয়া কৰি দিব খুজিছে ভোটাৰ তালিকাখনকে হেৰি কৰি দিব খুজিছে বদলাই দিব খুজিছে এই পাৰ্টিক একদম যিকোনো প্ৰকাৰে 2026ত আমি হৰুৱাব লাগিব আৰু তাৰ কাৰণে আপোনালোকে এতিয়া প্ৰথমতে ড্ৰাফ্ট ভোটাৰ তালিকাখন নিজে চাই লওক